हेलो दोस्तों मैं आज काटा निमकी रेसिपी दिम आपलोকৰ মাজলৈ মই ময়দা লৈছোঁ 3 কেজি 3 কেজি ময়দাত মই প্ৰথমত কালা জিৰা এড কৰি দিছোঁ কালা জিৰা জইনটো এড কৰাৰ পিছত মই ইয়াত নিমখ এড কৰি দিছোঁ নিমখটো আপোনাৰ হিচাপত দিব যাতে অভাৰ হ'ব নালাগে হিচাপত দিব 3 কেজি ময়দাত মই ইয়াত আধা লিটাৰ ৰিফাইন্ড অইল এড কৰি দিছোঁ খাস্তাৰ কাৰণে ঠিক আছে গৰম পানী দি ধুনীয়াকৈ আটা যেনেকৈ মাৰে তেনেকৈ মাৰি ল'ব লাগিব ধুনীয়াকৈ মই মাৰি ল'লোঁ আটা যেনেকৈ মাৰি ধুনীয়াকৈ মই মাৰি ল'লোঁ এতিয়া মাৰি পেলাই ধুনীয়াকৈ যিমানটো ডাঙৰ চাইজ লাগে গুটি আপোনালোকে কাটি ল'ব তাৰপিছত এক পাতলাকৈ বেলি পেলাই কাটিব লাগিব চৌদা খাৰ মই একো ইউজ কৰা নাই খালি ময়ম দিছোঁ কালা জিৰা জইন দিছোঁ আৰু নিমখ দিছোঁ আৰু ধুনীয়াকৈ মই গুটি কাটি ল'লোঁ চাওক এতিয়া মই বেলিম ইয়াক মই ধুনীয়াকৈ বেলনা মাৰিলোঁ পাতলাকৈ বেলি ল'লোঁ বেলাৰ পিছত ইয়াক মই ধুনীয়াকৈ কাটিম এতিয়া নিমকি চাইজটো জানেই কাটিবলৈ আপোনালোকে এনেকৈ প্ৰথম চিধাকৈ কাটি ল'ব অলপ দেখাই দিছোঁ কেনেকৈ কাটিব লাগে ঠিক আছে তাৰপিছত এই চাকুটো পঠলীয়া কৰি দিব অলপ দেখিছে হৈছেনে নিমকি চাইজ দেখিছেনে এনেকৈ নিমকি প্ৰথম কাটি পেলাই ষ্টক কৰি ল'ব লাগিব চাওক কাটি দিলোঁ ন তাৰপৰা নিমকিটো গোটাই থ'বলৈ হ'লে অকণমান ইয়াত ময়দা দি দিব দেখিছেনে ময়দা দি দিলোঁ এতিয়া হৈ গ'ল ইয়াক অকণমান টাইম থ'লেও লাগি নধৰে ময়দাটো দিলে ঠিক আছে তো এনেকৈ প্ৰথম বনাই ল'ব আৰু এইফালে কেৰাহী মই বহাই দিছোঁ জুই জ্বলাই দিছোঁ আৰু এইফালে মোৰ তেল গৰম হৈ গৈছে অভাৰ গৰমত আপোনালোকে ফ্ৰাই নকৰিব হালকা গৰমত নিমকিটো এড কৰি দিব নিমকি এড কৰাৰ পিছত ধুনীয়াকৈ এনেকৈ ঝালনাখন দি হিলাই থাকিব ধুনীয়াকৈ হিলাই থাকিব লাগিব আৰু মনত ৰাখিব যদি পুৰণা তেল হয় নিমকি পেলাৰ লগতে ফুলি আহিব পাৰে তো এইটো বস্তুটো কি কৰিব ফুলি আহি গ'লে আপোনালোকে এনেকৈ ঝালনাখন সোমোৱাই এনেকৈ কৰি দিব ঠিক আছে এনেকৈ কৰি দিব তেতিয়া তেলটো ওপৰলৈ ফুলি নাহে আৰু ধুনীয়াকৈ যেতিয়া এটা কালাৰ হৈ যাব তেতিয়া ইয়াক নমাই দিব লাগিব গেছৰ অসুবিধা সৰু চৌকা বনাই লৈছোঁ তো এতিয়া ৰেচিপিবিলাক খৰি চৌকাত আপোনালোকে পাই থাকিব আৰু মই সদায় ৰেচিপি এড কৰিম একদিন এৰি এদিন এৰি মানে এদিন আজি ধৰ মই ৰেচিপি ভিডিঅ' দিলোঁ নহয় কাইলৈ মই মিঠাই ভিডিঅ' দিম আকৌ নেক্সট দিনা মই ৰেচিপি ভিডিঅ' দিম আৰু সন্ধিয়া 5:30 বজাতে মই সদায় ভিডিঅ' আপলোড কৰিম চ' প্লিজ আপোনালোকে চাব আৰু যদি চাই ভাল পায় এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চাওক নিমকিটো ধুনীয়াকৈ কালাৰ হোৱাৰ পিছত বাহিৰলৈ উলিয়াই দিব আৰু চাওক ধুনীয়াকৈ কালাৰ আহি গৈছে দেখিছে ধুনীয়া এটা কালাৰ হৈ গৈছে এইটো কালাৰ হৈ গ'লে তেতিয়া বাহিৰলৈ উলিয়াই দিব পাৰিব আৰু বাহিৰলৈ উলিয়াই গৰম গৰমো খাব পাৰিব কিমানো ধুনীয়া হৈছে দেখিছে কালাৰটো নিমকি আৰু নিমকি এনেকৈ বনাই খাব মচমচীয়া হ'ব আৰু নৰম হ'ব আৰু ভিডিঅ' যদি চাই ভাল পাইছে এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ ইমানেই জয় আই অসম